নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। একচুৱেলি কোনে চাওক, মই নিজেও টুপি পিন্ধিছোঁ। টুপি পিন্ধিছোঁ আচলতে মোৰ ঠাণ্ডা লাগিছে, আৰু এইফালে ইলেকশ্যনৰ বজাৰটো গৰম হৈ আছে পূৰা, কিন্তু মোৰ ঠাণ্ডা লাগিছে দেই। আপোনালোকৰ কেনেকৈ লাগিছে মই নাজানো, কিন্তু মই দেখিছোঁ মানে টুপি ইফালৰ টুপি সিফালে গৈছে, সিফালৰ টুপিটো এইফালে আহিছে, মানে টুপিৰ বদল হৈ আছে, আৰু মানুহে টুপি চেঞ্জ কৰি 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 কামাই আছে। এই পইচা বলতা হে, মুকেশৰ খুব ফেমাছ গান আছে, চাব মুকেশ বা নীতিন মুকেশ কাৰোবাৰ আছিলে। আৰু কথাটো এনেকুৱা হ'ল, মানে পইচাৰ মানে এনেকুৱা এটা অৱস্থা পালেগৈ, আপোনালোকে নিশ্চয় গম পায় যে 2 কোটি টকাত কংগ্ৰেছৰ পৰা টিকেট লৈছিলে বৰপেটাত। সেইটো বাতৰি আছেই, সেই কথাটো 2 কোটি টকাত কিনিছে। কিনাৰ পিছত সি জানি শুনি এটা গেজু কৰি থৈছে, তাৰ যিবিলাক নমিনেশ্যনত যি ডকুমেণ্টছ দিব লাগে জানি শুনি এটা মিষ্টেক কৰি থৈছে, যাতে এইটো কেঞ্চেলেশ্যন হৈ যায়। আৰু উইথ এ আণ্ডাৰষ্টেণ্ডিং তেতিয়া বিজেপিৰ পৰা 5 কোটি টকা পাব, হৈ গ'ল। বা তেওঁৰ বিৰোধীৰ পৰা 5 কোটি টকা পাব। অংকটো সেইটোৱে, আৰু বিজেপি হওক যিয়েই হওক, কোনো এইচব কথা পাতি লাভ নাই। বিৰোধী বিৰোধী আৰু কোনে কাৰ বিৰোধী কোনে কাৰ পক্ষত সেইটো কোৱাটো আজিকালি টান। তো সেইটো 5 কোটি টকা, তাৰমানে ৰাতিৰ ভিতৰত 2 কোটি ইনভেষ্ট কৰি 3 কোটি টকা ইনকাম কৰি ল'লে। আৰু এনেকুৱা চাগে আদানী আম্বানীও মানে শ্বেয়াৰ মাৰ্কেটত মানে ইমান প্ৰম্পট ইনকাম কৰাটো মুস্কিল আছে নেকি। তো গতিকে অসমৰ যে এইবিলাক যিবিলাক দল বদলু আছে, টুপি যে চেঞ্জ কৰি থাকে, তেওঁলোকক কনচালটেণ্ট থৈ দিলে ভাল হ'ব নেকি। এইবিলাক হ'লগৈ কাৰবাৰ। তো কি হৈছেনো কি? কোনোবাই কৈছিলে না কংগ্ৰেছৰ ভেলু নাই, কংগ্ৰেছৰ ভেলু আছে দেখোন, 2 কোটি টকা বিক্ৰী হয় দেখোন। গতিকে কোনো ধোঁৱা তুলসীপাত নহয়। আৰু এটা মই বস্তু ক্লিয়াৰ কৰিব বিচাৰিছোঁ, মোৰ আজি একজন বন্ধুৱে মোক ফোন কৰি কৈছে যে দাদা, আপোনাৰ হেৰি নহয়, আপোনাৰ ইউটিউবত দেখোন হেৰি আহি আছে, মানে বিজেপিৰ এড আহি আছে। মই ক'লোঁ সেইটো মোৰ অপৰাধ নহয় নহয়, এইটো ইউটিউবত তেওঁলোকে ফ্লেট দিছে, সেইটো হিচাপত আহিছে। এইটোৰ লগত মোৰ টকা পইচাৰ কোনো লেনদেনৰ কোনো কথাই নাই। আৰু আপোনালোকে বিশ্বাস নকৰিব, আজি কপতি মই ইউটিউবৰ পৰা 1 টকাও ইনকাম হোৱা নাই, যদিও মনিটাইজ হৈছে, কিন্তু ইনকাম হোৱা নাই। আৰু ইনকামৰ ধান্দা, আৰু মই ইউটিউবত বকিবলৈ কি দৰকাৰ আছে? ইউটিউবত নবকি ডাইৰেক্ট ৰাজনীতি ফিল্ডত আমি কোটি কোটি টকা কমাব পাৰোঁ। বহুত ধান্দা আছে, কয়লা আছে, গাহৰিৰ ধান্দা আছে, অমুক ধান্দাই ধান্দা। কি হেৰি কৰি আছে এইবিলাক? ইউটিউব কৰিব দৰকাৰ নাই। নৰ্থ ইষ্টত যদি আপুনি ছ'চিয়েল মিডিয়াত কমাবলৈ হয়, তেতিয়াহ'লে আপুনি ফেচবুকলৈ যাব লাগিব, চিধা কথা। এতিয়া আৰু এটা জমনি হ'ল যে 30 বছৰ পিছত CPI দল, ভাৰতৰ কমিউনিষ্ট পাৰ্টি, শিৱসাগৰত শিৰোনাম দখল কৰিছে। যি শিৱসাগৰ প্ৰায় 5 বাৰ না 7 বাৰ ধাৰাবাহিকভাৱে প্ৰমোদ গগৈ জিকিছিলে সেইটো চিটৰ পৰা, যাক মানে CPI লাল দুৰ্গ বুলি কৈছিলে। কোনো হিলাব নোৱাৰে এনেকুৱা এটা জেগা। তো 96ত লাষ্ট তেওঁ জিকিছিলে প্ৰমোদ গগৈ। তাৰপিছত ধাৰাবাহিকভাৱে যিমান দিন তেওঁ জীয়াই আছিলে, 2001ৰ পৰা 11লৈকে যেতিয়া কণ্টেষ্ট কৰিছে, তেওঁ হাৰিছে। এতিয়া কথাটো হ'ল আকৌ শিৰোনাম আহি গ'ল। আৰু এতিয়াৰ চাব পেপাৰত যে শিৰোনাম কি হ'ব, সেইটো কিন্তু নিৰ্ণয় কৰে আপোনাৰ বিজেপিয়ে। এই যে 501 নম্বৰ ৰুম নাম্বাৰ আছে নহয় বাজপেয়ী ভৱনৰ, চব নিয়ন্ত্ৰণ এতিয়াহে 501 বুলি আহিছে। আমি জানো নহয়, ৰাতি 8টা বজাত ছিষ্টেমত পঠাব লাগে যে তেওঁলোকৰ ৰেডিঅ'ৰ পেজত কি আছে, কি কি থাকিব, আৰু হেডলাইন কি থাকিব, সেইমতে তাৰ পৰা এডিট কৰি দিয়ে, চিলেক্ট কৰি দিয়ে। সেইটোৱে চলি আছে। আপোনালোকে ভাবিব পাৰে যে না, প্ৰতিদিন কাগজ জ্বলাই দিছে, এইটো হেডলাইন। চব ধান্দা এইবিলাক আপোনালোকে গম নাপাব ইমান ক'লে। চব খেল, পইচাৰ খেল হৈ আছে। এতিয়া লাষ্ট কথাটো হ'ল, শিৱসাগৰ জিলাত CPI 3টা সমষ্টিত কণ্টেষ্ট কৰিছে। নাজিৰা, শিৱসাগৰ, ডিমু, 2টা চিটৰ পৰা তেওঁলোকে উইথড্ৰ কৰা নাই, কিন্তু শিৱসাগৰ চিটৰ পৰা প্ৰাৰ্থিত্ব উইথড্ৰ কৰিছে। তো হঠাৎ এই বিপ্লৱটো কিয়? একচুৱেলি 3টাৰ এটা চিটতো কণ্টেষ্ট কৰিব পৰা সাংগঠনিক অৱস্থা নাই। কণ্টেষ্ট কৰিছে, সাংগঠনিক অৱস্থা নাথাকিলেও কণ্টেষ্ট কৰিব পাৰে, কিন্তু তেওঁলোকে কণ্টেষ্ট কৰিছে। আৰু শেষ মুহূৰ্তত মদন দাস তেওঁৰ উঠাই ল'লে। উঠাইছে মানে তাত দেখা গৈছে, সেইটো জনামতে তাত এক্সিকিউটিভৰ সিদ্ধান্ত। এক্সিকিউটিভ মানে এইটো শিৱসাগৰ জিলা এক্সিকিউটিভ। কিন্তু মই যিমানটো জানো, কমিউনিষ্ট পাৰ্টিৰ ছিষ্টেমটোৱে হ'লগৈ আপোনাৰ এইটো ষ্টেট এক্সিকিউটিভত সিদ্ধান্ত হয় যে ক'ত ক'ত আমি
কণ্টেষ্ট কৰিম, আৰু যদি কিবা উইথড্ৰ কৰিবলৈ আছে এইটো ষ্টেট কমিটিত ডিছকাশ্যন হয়। গতিকে হাইকমাণ্ডগিৰি, মনোপলি, ডিক্টেটৰশ্বিপ কমিউনিষ্ট পাৰ্টিটো হৈ আছে। গতিকে এনেকৈ কি কমিউনিষ্ট পাৰ্টি আগবাঢ়িব পৰাটো সম্ভৱ নহয়। এতিয়া আৰু এটা শিৱসাগৰ বুলি নহয়, অকল যোৰহাট বা উজনি অসমৰ বিভিন্ন ঠাইত কথা হৈছে, আলোচনা হৈ আছে সচেতন মানুহবিলাক, যে তেওঁলোকে কৈছে যে এইটো কিমান টকাৰ লেনদেন হ'ল। সেইটোতো বাৰু 2 কোটিত কিনিলে 5 কোটিত বিক্ৰী কৰিলে, সেইটো গম পালোঁ। তো ইয়াত কি কোনো লেনদেন হোৱা নাই নেকি, বা কোনো ৰাজনৈতিক সমীকৰণ নাই নেকি? মই কুশল দেউৰীৰ পক্ষত নহয়, বিপক্ষত নহয়, কিন্তু তেখেতে কৈছে যে অখিল গগৈ পাগল হয়। তো পাগল যে কৈছে একেবাৰে মিছা নহয় ন, চিয়ানা পাগল হয়। কেলে সেইটোতো তেওঁ প্ৰথম কোৱা নাই। ইয়াৰ আগত তেওঁৰ যে শ্বেৰমান আলী, যাক দলত সোমালে আকৌ কাটি দিছে, ইহঁতো শ্বেৰমান আলীওতো কৈছে অখিল গগৈ মোদী পাগল হয়, এটা পাগল, মস্ত পাগল। তো কথাটো হ'ল যে ইয়াত শিৱসাগৰত এনেকুৱা নহয়তো যে হিমন্ত বিশ্ব শৰ্মা বিচাৰিছে অখিল জিকক, আৰু নাজিৰা যেহেতু CPI উইথড্ৰ কৰা নাই কনক গগৈ, ইয়াৰ অৰ্থটো এনেকুৱা নহয়তো যাতে দেৱব্ৰত শইকীয়া হাৰি যায়। তো গতিকে পইচা বলতা হে। আজি ইয়াতে শেষ কৰিছোঁ। গোটেই ৰাজনীতিবিলাক মন কৰিব, আৰু কংগ্ৰেছ হওক, কমিউনিষ্ট হওক, BJP হওক, কাৰো প্ৰতি অন্ধভক্ত হৈ থকাটো সমীচীন নহয়। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' লাইক, শ্বেয়াৰ, কমেণ্টছৰ লগত প্লিজ ছাবস্ক্ৰাইব কৰিব।